ওয়েলকাম টু ইউটিউব চ্যানেল বন্ধুসকল মেট্রিক পরীক্ষার রেজাল্টটো ফাইনালি সাধাৰণতে ডেটটো ইতিমধ্যে ফাইনালি মুকলি হ'লেই বন্ধুসকল কাৰণ সাধাৰণতে 12 এপ্ৰিল তাৰিখে ফাইনালি সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ SLC পৰীক্ষা সেৱাৰ ফালৰ পৰা মুকলি কৰি দিয়া হ'ব বিহুৰ আগতে দিয়া হ'ব 19 এপ্ৰিল তাৰিখে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আছে বন্ধুসকল অসমত আৰু প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ আগতে বিহুৰ আগতে আপোনালোকৰ সাধাৰণতে মেট্ৰিক পৰীক্ষা SLC পৰীক্ষাৰ আপোনালোকৰ ৰিজাল্টটো আপোনালোকৰ দিয়া হ'ব বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে SLC মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো অতি সোনকালে দিয়া হ'ব এতিয়ালৈকে ডেটটো মুকলি কৰা নাই কিন্তু ডেটটো সাধাৰণতে গম পোৱাৰ লগে লগে আপোনালোকক জনাই দিম আৰু এতিয়ালৈকে অফিচিয়েল নটিছ অহা নাই মই কিন্তু যে ডেটটো যিটো জনাইছোঁ 12 এপ্ৰিল বন্ধুসকল ফিক্সড বন্ধুসকল 12 এপ্ৰিল থেকে 100% 9টা বজাৰ পৰা আপোনালোকে ৰিজাল্টটো পাব বহুত কেইটা ৱেবছাইট দিয়া হ'ব আপোনালোকে ৰিজাল্ট দিয়াৰ আগতে এদিন আগতে 24 ঘণ্টা আগতে আপোনালোকে এই 12-13টা ৱেবছাইট লিংক এক্টিভ কৰি দিব প্ৰতিখন নিউজ বা মোৰ ভিডিঅ'ৰ জৰিয়তে পাব আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে সকলোবোৰ আপডেট পাব মোৰ চেনেলৰ পৰা আৰু সকলো শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব মেট্ৰিক পৰীক্ষাৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব 12 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট পাব হাই সেকেন্ডাৰী পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব আৰু ইয়াৰ পিছত কোনো ধৰণৰ নেক্সট টাইম কোনো ধৰণৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহয় চেণ্টাৰত আপোনালোকৰ স্কুলত যেনেকৈ সাধাৰণতে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হয় তেনেকৈ প্ৰতি বছৰে অনুষ্ঠিত হ'ব কিন্তু ইয়াৰ পিছত আৰু কোনো ধৰণৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহয় এইবাৰ লাষ্ট বহুত এক্সাইটেড মাক দেউতাক বা ল'ৰা ছোৱালী হওক বন্ধুসকল এইবাৰ ৰিজাল্টটো আগতীয়াকৈ দিয়া হ'ব সকলোবোৰ খৰদৰকৈ কাম কৰিছে কাৰণ ইলেকশ্যনৰ ভাগে ভাগে অনুষ্ঠিত হ'ব অসমত আৰু আপোনালোকৰ সাধাৰণতে 12 এপ্ৰিল তাৰিখে 100% দিয়া হ'ব মই ডেটটো জনাইছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাব আৰু ভিডিঅ'ৰ ক্লিপ নচোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 12 এপ্ৰিল তাৰিখে অপেক্ষা কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু বন্ধুসকল আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰৰ প্ৰতিটো খবৰ পাই দিব মেট্ৰিক পৰীক্ষা হাই সেকেন্ডাৰী পৰীক্ষা সকলো খবৰ পাব 12 এপ্ৰিল তাৰিখে 100% আহিব ৰিজাল্ট সকলোৱে সাপোৰ্ট কৰিব মোৰ চেনেল আৰু মোক বিশ্বাস কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক মই সঁচা